মই মাজুলীৰ অফলামুখ ফেৰীঘাটৰ সমীপত উপস্থিত আছো আৰু গড়ে মুক্ত বিচৰণ কৰিছে মাজুলীৰ অফলামুখ ফেৰীঘাটৰ কাষত যিখন গাঁও আছে অফলামুখ গাঁও সেই গাঁওখনৰ কাষতেই মুক্ত বিচৰণ কৰিছে আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছো গড় খেদাৰ চেষ্টা কৰিছে নিখাৰ ভাগৰ পৰিৱেশ বন কৰ্মীসকলে আৰু ইয়া মাজুলীৰ অফলামুখ ফেৰীঘাটত এই মুহূৰ্তত যুদ্ধ সদৃশ পৰিৱেশ বন কৰ্মীসকলে গড় ইয়াৰ পৰা খেদি পঠিয়াবৰ বাবে চেষ্টা কৰি আছে আৰু নিখাৰ ভাগত এই মুহূৰ্তত গড় আহি মাজুলীৰ অফলামুখ গাঁৱৰ কাষত অৱস্থান কৰিছেহি আৰু যিকোনো কাৰণত যাতে কোনো লোকক আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে বন কৰ্মীসকলে বন বিষয়াসকলে ৰাইজক সজাগ কৰি দিছে। মাজুলীৰ অফলামুখ ফেৰীঘাটৰ কাষত থকা অফলামুখ গাঁৱৰ কাষত আমি উপস্থিত আছো এই মুহূৰ্তত আৰু সকলোকে আমি আহ্বান জনাইছো যে কোনো লোক যাতে বাহিৰলৈ আহিব নালাগে। বোম ফটকা ফুটাই তেওঁলোকে ইয়াৰ পৰা গড়টো খেদি পঠিয়াবলৈ চেষ্টা কৰি আছে আৰু বন কৰ্মীসকলে ইয়াত তেওঁলোকে নিখাৰ ভাগত এই মুহূৰ্তত গড় খেদাৰ বাবে চেষ্টা কৰিছে আৰু আমি সকলো লোকক আহ্বান জনাম যাতে কোনো লোক পুৱাৰ ভাগত পুৱতি নিশা বাহিৰলৈ ওলাব নালাগে। এই অঞ্চলৰ লোক নিশাৰ ভাগত কোনো লোক বাহিৰলৈ আহিব নালাগে আৰু এই মুহূৰ্তত গড় খেদাৰ চেষ্টা বন কৰ্মীসকলে যোৱাত প্ৰায় 3 মাহেই হ'ল। আপুনি তাৰাই মামাই ক'লে এবাৰ সুধিম মই যোৱা 3 মাহেই হ'ল গড়টো ইয়াতে বিচৰণ কৰি আছে আৰু আপোনালোকে একেৰাহে ইয়াত পহৰা দি থকা দেখিবলৈ পোৱা গৈছে। হয়, আমি আজি 3 মাহে গড়ৰ পহৰা কৰি আছো আৰু গড়টোৰ ৰাতিৰ দিনা সমানে আমি চোৱা চিতা কৰি আছো যদিও আজিলৈকে আমি গড়টো বাহিৰলৈ খেদিব পৰা নাই। ইয়াত গড়টো খাদ্যৰ যথেষ্ট ইয়াত আছে নেকি? গড়ৰ বাবে খাদ্য ইয়াত গড়টো খাদ্য মানে চাপৰি এলেকাত এতিয়া অলৰেডি আপোনাৰ চুমুৰিমাৰী চাপৰি টিকৰিয়া চাপৰি সেইবিলাক এতিয়া ড্ৰাই হৈ গৈছে। এতিয়া শীতৰ সময়তো এতিয়া দেউতি চাপৰি আমাৰ দক্ষিণবাট স্বনামধন্য দক্ষিণবাট সত্ৰৰ মুখত মানে তাতে যথেষ্ট খাদ্য আছে। খাদ্যৰ উপৰিও কাৰণ খেৰ আৰু কহুৱা খাই নাথাকে আৰু গড়টো এতিয়া মানে ইয়াতে মানে কি কৰিছে এই ৰাইজে নদীৰ কাষত মানে অফলামুখ গাঁওখনে পুৰণা গাঁওখন এৰি দিলে। এতিয়া মানে 4 নম্বৰ স্পাৰলৈ গুচি গ'ল বা দক্ষিণবাটৰ মানুহ নদী কাষৰ মানুহ চাপি গ'ল। তাতে ইয়াতে পাম হিচাপে ৰাখে মানে বাম শস্য ৰবি শস্য খেতি কৰিছে। সেইবিলাক আলু পাতবিলাক খাইছে মানে তেনেকুৱা অকণমান অনিষ্ট কৰিছে আৰু তাৰ বাহিৰে মানে কথাটো হ'ল কি সেইখিনিহে অনিষ্ট কৰিছে। বাকী মানে ভিতৰলৈ বা ধান চানটো নায়েই বাৰু, এইখিনিকে অনিষ্ট কৰে আৰু ৰাতিপুৱা হ'লে সেই যিটো দক্ষিণবাট সত্ৰৰ সমীপত যিটো দেউতি চাপৰি কয়, আগত কি চাপৰি আছিলে নাজানো, এই দেউতি চাপৰিলৈ গুচি যায়। কিন্তু কালি আহিছে, কালি আহি পেলাই আমি কালি সন্ধ্যা 6 বজাৰ পৰা ইয়াতে বম চম কাৰ্টুজ চাৰ্টুজ ফুটাইছো। ফুটোৱাৰ পিছত গড়টো কালি ঘূৰি নগ'ল। আমি ফুটোৱাৰ পিছতহে গড়টো আহিছে। মানে এইপিনে আমাৰ কমলাবাৰী যিটো ঘাট আছিলে এতিয়া দক্ষিণবাট সত্ৰৰ মুখত ঘাট উপস্থাপন হৈছে, এইপিনে অফলামুখ ঘাটটোও আছে, জনগণ পুৰা হৈ আছে। কিন্তু আমি তাৰ মাজতে আমাৰ মাজুলী বন বিভাগৰ কৰ্মীসকলে যাতে যাত্ৰীসকলৰ যাতে অসুবিধা নহয় আৰু যিসকল মাছুৱা যায় মাছুৱাসকলকো আমি কালি মাছুৱাও মুখামুখি হৈছে বুলি কৈছে 3:30-4টা বজাত। কাৰণ ঘন কুঁৱলী, নদী কিনাৰত কুঁৱলীটো বেছি। তেখেতসকলক আমি সজাগ কৰি দিছো যে আপোনালোক সোনকালে নাযাব আৰু মানে কুঁৱলী হেৰিয়াত গধূলিও সোনকালে নাযাব কাৰণ আপোনালোক বিপদত পৰিব পাৰে। সেইটো কাৰণে আমি সকলোকে ৰাইজক অনুৰোধ জনাইছো আৰু VDP গাঁওৰক্ষী বাহিনী বা গাঁওবুঢ়া গাঁও প্ৰধান সকলোকে আমি অনুৰোধ জনাইছো আপোনালোকে মেছেজ কৰক। মানে মাছ ধৰা কামত হওক, গৰু বিচৰা কামত হওক, ম'হ বিচৰা কামত হওক, মানে খৰি খেৰ বিচৰা কামত হওক আপোনালোকে সোনকালে নাযাব। সন্ধ্যা আগে পঢ়ে আহিব বা আপোনালোকে কুঁৱলী নাতৰালৈকে আপোনালোকে মাছ ধৰা কামত নাযাব। ইমানখিনিকে আমাৰ যিমান পাৰিছো আমি ৰাইজক আমি অনুৰোধ জনাইছো আৰু ৰাইজক আমি মাজুলী বন বিভাগে সহযোগিতা কামনা কৰিছো। ধন্যবাদ।